প্ৰশ্ন কৰিলোঁ এইকেইটা মই কেলে কৰিলোঁ আৰু প্ৰশ্নকেইটা মই প্ৰায় এপ্লিকেশ্যন লেভেলৰ প্ৰশ্ন সুধিলোঁ মনত পৰিছেনে বাৰু মই এতিয়া কি এইটো সোধা নাই মই ডাইৰেক্ট সুধিছোঁ যে এইটো কি ৰিনফৰ্চমেণ্ট বুলি ক'ম মটৰচাইকেলখনক কি ৰিনফৰ্চমেণ্ট বুলি ক'ম এতিয়া মনত পৰিছে এইকেইটা কি লেভেলৰ কুৱেশ্যন এপ্লিকেশ্যন লেভেলৰ কুৱেশ্যন আপুনি কনচেপ্টটো বুজি নাপালে মোক ক'ব নোৱাৰিব যে মটৰচাইকেল লেভেলৰ কি লেভেলৰ কুৱেশ্যন কি লেভেলৰ ৰিনফৰ্চমেণ্ট হ'ল মই কি কৰিলোঁ প্ৰথমতে লাৰ্ণিংটো কনচলিডেট কৰিলোঁ লাৰ্ণিংটো কনচলিডেট কৰিলোঁ কনচলিডেট কৰাৰ পিছত মই কি কৰিলোঁ চাওক এইটো কৰিলোঁ নে এপ্লিকেশ্যন কনচলিডেট কৰোঁতে যিকেইটা প্ৰশ্ন সুধিলোঁ মই সেইকেইটা প্ৰায় কেনেকুৱা ধৰণৰ প্ৰশ্ন বুলি ক'লোঁ মই এপ্লিকেশ্যন লেভেলৰ কুৱেশ্যন সুধিলোঁ আপোনালোকে নলেজটো এপ্লাই কৰিব পাৰিছেনে নাই মই লগে লগে টেষ্ট কৰিলোঁ এপ্লিকেশ্যন সুধিলোঁ তাৰপিছত মই কি কৰিলোঁ চাওক যে আমি আগৰ পৰা আহিলোঁ যে কি শিকিছিলোঁ ইনষ্ট্ৰাকশ্যন অবজেক্টিভ বনাবলৈ শিকিছিলোঁ আমুক কৰিলোঁ তামুক কৰিলোঁ এইখিনি শিকিলোঁ এতিয়া নতুন এটা স্কিম হ'ল ৰিইনফৰ্চমেণ্ট এতিয়া আমি সামৰণি কেনেকৈ মাৰিম সেইটো আমাৰ নেক্সট আহি আছে গোটেইটো ভালকৈ কৰিলোঁ এতিয়া সামৰণিটো মজা হ'ব লাগিব সামৰণিটো মজা হ'লে নহ'ব সেইটো মই এতিয়া কৰিম এই যে মই আগৰখিনিৰ লগতো লিংক লগালোঁ আৰু পিছৰখিনিৰ লগতো লিংক লগালোঁ এইটো কয় কগনিটিভ লিংক মই লগালোঁ নে লিংকটো পিছৰ লগতো লিংক লগালোঁ ঠিক আছে এইটো কয় কগনিটিভ লিংক তাৰপিছত মই কি কৰিলোঁ চাব যে এতিয়া আৰু আপোনালোকৰ চিন্তা নাই ইয়াৰ পিছত পৰীক্ষাত আহিলে আপোনালোকে লিখিব পাৰিব ন ইয়াৰ পিছত ভাইভাত প্ৰশ্ন সুধিলে পাৰিব এইটো ক্লাছৰুম প্ৰেক্টিছ কৰোঁতে কৰিব পাৰিব আচ্ছা ষ্টুডেণ্টে কিবা এটা শিকাৰ পিছত এই এচিভমেণ্ট চেঞ্চটো ফিল কৰিব লাগে তুমি যে আজি ত্ৰিভুজটোৰ কালি উলিয়াবলৈ শিকিলা ইয়াৰ পাছত আৰু তুমি শেষত এই কথাটো আহিব লাগে ইয়াৰ পাছত তোমাক ত্ৰিভুজাকাৰৰ কিবা এটা দিয়ক না তুমিতো উলিয়াই দিবা কালি তোমাৰ মাটি এটুকুৰা আছে বোলে ত্ৰিভুজাকাৰ তুমিতো এতিয়া মাটি উলিয়াই দিবা তোমাক পৰীক্ষাত ত্ৰিভুজৰ কালি ওলোৱা প্ৰশ্ন এটা দি চাওকচোন দম আছে যদি তুমিতো ফালি পেলাবা তোমাৰ ভাইটি বা কোনোবা ভণ্টিয়ে যদি তোমাৰ ওচৰলৈ এনেকুৱা প্ৰব্লেম এটা আহে তুমি মোৰ ওচৰলৈ লৈ আহ ন তাৰমানে তুমি এতিয়া ত্ৰিভুজাকাৰ বস্তুৰ কালি উলিওৱাৰ এনি প্ৰব্লেম তুমি মাষ্টাৰ দিছ ইজ চেঞ্চ অফ এচিভমেণ্ট প্ৰত্যেকটো কাম কৰাৰ পিছতে মানুহে এটা এচিভমেণ্ট অনুভৱ কৰিব লাগে আৰু যদি এচিভমেণ্টটো অনুভৱ নকৰে তেতিয়াহ'লে মানুহে জীৱনত মজা অনুভৱ নকৰে মানুহে আচল মজা জীৱনত সেইটো এচিভমেণ্ট মজা সাইক'লজিষ্টবিলাকেও কয় কথা যে এচিভমেণ্টটো এটা চেঞ্চ অফ এচিভমেণ্ট এটা হেপিনেছৰ ফাৰ্ষ্ট শব্দ হয় মানুহে প্ৰত্যেক দিনাই এটা এচিভমেণ্ট চেঞ্চ ফিল কৰিব লাগিব সেইকাৰণে ৰিজাল্টত ভাল ৰিজাল্ট কৰিলে খুব ফূৰ্তি লাগে যে কেলৈ লাগে খেলখন জিকিলে বিৰাট মজা লাগে যে লাগে আপুনি একো নাপাব লুডু খেলখন বোলে লুডু খেল খেলি আছে একো নাপায় নহয় জীৱনত লোকচানহে হয় সময় তাৰপিছত আৰু জিকিলে কেনেকুৱা ফূৰ্তি লুডু খেলখন জিকিও মানুহৰ ফূৰ্তিত তত নাপায় হয় নহয় কথাটো কেলে বিকজ দেট ইজ এ সাইক'লজিকেল নিড লাগে একো কামত নাহক তথাপি লুডু খেল খেলি মানুহ বলিয়া হৈ যায় ফূৰ্তিত আনন্দত একদম দেৰি হৈ থাকে কেলে বিকজ উই নিড চেঞ্চ অফ এচিভমেণ্ট আৰু যেতিয়া আমি এচিভমেণ্ট ফিল কৰোঁ আমাৰ মজা লাগে আৰু সেই এচিভমেণ্টটো শিক্ষকে ফিল কৰিব লাগে ঠিক আছে এইকেইটা লিখি ল'ব এইকেইটা কাম মই কৰিছিলোঁ মনত পৰিছে এইকেইটা কামেই কৰিলেই ভালকৈ কনক্লুড কৰা হয় এইকেইটা কাম ভালকৈ কৰিলেই ভালকৈ কনক্লুড কৰা হয় আমি প্ৰথমতে কি কৰিম কনচলিডেট কৰিম গোটেই লাৰ্ণিংখিনি শেষত এবাৰ আৰু কনচলিডেট কৰোঁতে আমি এটা বস্তুৰ সহায় ল'ম সেইটো হৈছে ব্লেকবৰ্ড চামাৰী এটা আমি মেইনটেইন কৰি থৈ দিছিলোঁ যে মনত পৰিছে সেই চামাৰীটো আমি দেখাই দিলে হৈ যায় এইটো চামাৰী দেখিছা ইয়াত আমি এইখিনি কথা দিলোঁ চামাৰী এইটো পাতিলোঁ এইটো কৰিলোঁ কৰাৰ পিছত আমি সিহঁতক নলেজটো এপ্লাই কৰিবলৈ দিলোঁ অকণমান চাই লওঁ টেষ্ট কৰি এপ্লাই কৰিলোঁ তাৰপিছত আমি কগনিটিভ লিংক এটা পাম কগনিটিভ লিংকটো দুটা হ'ব এটা আগৰখিনিৰ লগত আৰু এটা কাইলেটোৰ লগত পিছত শিকিব লগা ক্ষেত্ৰত প্ৰিভিয়াছ এণ্ড হোৱাট টু বি ফ'ল' দুটাৰ লগত আৰু কৰাৰ পিছত তাৰপিছত আমি এটা চেঞ্চ অফ এচিভমেণ্ট তাৰপিছত এছাইনমেণ্ট দিয়ে ৰাইজে কিন্তু এছাইনমেণ্ট মানে প্ৰশ্ন নহ'বও পাৰে আমি বেলেগ ধৰণৰ দিব পাৰোঁ হৈছে